নমস্কাৰ, মই আজি ক্লাছ 10ৰ অসমীয়া ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ, যিটোৰ পৰা প্ৰতি বছৰে পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু তেতিয়া উপকৃত হ'বা। ছন্দ কি? লয়যুক্ত কৰি শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয় কৰি ভাষা উপস্থাপনৰ যিটো ক্ৰম, তাকে ছন্দ বোলে। ছন্দ কাব্যৰ এক লিখিত ৰূপ। ছন্দই কাব্যত গীতৰ সুৰৰ মাধুৰ্য প্ৰদান কৰে। ছন্দ সাধাৰণতে দুই প্ৰকাৰৰ। 1. মৃত্যাক্ষৰ ছন্দ। 2. অমৃত্যাক্ষৰ ছন্দ। মৃত্যাক্ষৰ ছন্দ, যি ছন্দৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ মিল থাকে, তাকে মৃত্যাক্ষৰ ছন্দ বোলে। যেনে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈ পৰা। ইয়াত ল'ৰা আৰু পৰাৰ মাজত এটা মিল আছে। 2 নম্বৰ অমৃত্যাক্ষৰ ছন্দ, যি ছন্দৰ পংক্তিবোৰৰ শেষ আখৰৰ বা বৰ্ণৰ কোনো মিল নাথাকে, তাক অমৃত্যাক্ষৰ ছন্দ বোলে। কাৰণ ইয়াত শেষ বৰ্ণৰ বা শেষ আখৰৰ কোনো ধৰণৰ মিল দেখা নাযায়। যেনে সেনাপতি শংখ শুনি এৰিলা নিনাদ, পলয় কালৰ মেঘ দুই দল সৈন্য, দুই দিশে চলি গেলা পৰিহৰি ৰণ। ইয়াত আমি কোনো ধৰণৰ ছন্দৰ মিল থকা দেখা পোৱা নাই। ইয়াত শেষ আখৰ বা শেষ বৰ্ণৰ কোনো ধৰণৰ মিল নাই। গতিকে এনেধৰণৰ ছন্দক অমৃত্যাক্ষৰ ছন্দ বোলে। তাৰ আগতে পৰ্ব আৰু চৰণ কি সেই দুটা বিষয়ে জানি লওঁ। পৰ্ব কবিতাৰ অৰ্ধ বা পূৰ্ণজতিত শেষ হোৱা একেটা প্ৰয়াসক নিৰৱচ্ছিন্নভাৱে উচ্চাৰণ কৰা ধ্বনিসমূহক পৰ্ব বোলে। যেনে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমি উকহৰি লৈলো দাস কৰি পখিলো হেৰা হৰণ। ইয়াত এই চিনটোৱে পৰ্ব বুজাইছে। ইয়াত গতিকে আমি যদি চাওঁ 6টা পৰ্ব আছে। তাৰ পৰা হ'ল চৰণ। চৰণ কি? আৰম্ভণিৰ পৰা এটা পূৰ্ণজতিৰ পৰা আন এটা পূৰ্ণজতিলৈকে একাধিক পৰ্বযুক্ত পদ্যাংশক চৰণ বোলে। যেনে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমি উকহৰি লৈলো দাস কৰি পখিলো হেৰা হৰণ। ইয়াত মই পৰা নাৰায়ণলৈ এটা চৰণ আৰু ক্ষমি উকৰ পৰা হৰণলৈকে দুটা চৰণ আছে। তাৰপিছত আমি জানিব লাগিব পদ বা পয়াৰ। যদি একোটা স্তৱকত শেষৰ বৰ্ণৰ মিল থকা দুটা চৰণ থাকে, দুয়োটা চৰণত 8+6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে, তেতিয়া তাক পদ বা পয়াৰ বোলা হয়। আমি এইবোৰ মনত ৰখাৰ এটা উত্তম উপায় হৈছে 8+6 যিটো মাত্ৰাটো মনত ৰাখিলে আমাৰ পৰীক্ষাত লিখিবলৈ সুবিধা হয়। পদ বা পয়াৰৰ উদাহৰণ হ'ল কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। ইয়াত প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা মাত্ৰা আছে। তেনেকৈ 8+6 মাত্ৰাৰ দুটা চৰণ আছে। আমি এই মাত্ৰা আৰু উদাহৰণটো মনত ৰাখিলে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিম। তাৰপিছৰ এটা বিষয় হৈছে দুলৰি, যাৰ ওপৰতো প্ৰতিবাৰে পৰীক্ষাত অহা দেখা যায় প্ৰশ্ন। দুলৰি হ'ল প্ৰাচীন অসমীয়া কবিতাৰ এক উল্লেখযোগ্য ছন্দসজ্জা। ইয়াত একোটা স্তৱকত শেষৰ বৰ্ণ মিল থকা দুটা চৰণ থাকে। দুয়োটা চৰণত 6+6+8 মাত্ৰাৰ তিনিটাকৈ মুঠ 6টা পৰ্ব থাকে। ইয়াৰ গতিকে মাত্ৰা হ'ল 6+6+8। যেনে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈ পৰা। ইয়াত যদি আমি চাওঁ নিচিনো তোমাক, ইয়াত 6টা আছে আৰু ক'ত আছা প্ৰভু এই পৰ্বটোতো 6টা মাত্ৰা আছে। আৰু আমি অতি সৰু ল'ৰা, ইয়াত 8টা মাত্ৰা আছে। তেনেকৈ চিঞৰি চিঞৰি 6, মাতিলো তোমাক 6, নামাতা দূৰৈৰ পৰা 8টা আছে। গতিকে আমি উদাহৰণ আৰু মাত্ৰাটো মনত ৰাখিব লাগিব। তাৰপিছৰ এটা বিষয় হৈছে লেছাৰী ছন্দ। একোটা স্তৱকত শেষৰ বৰ্ণৰ মিল থকা দুটা চৰণ থাকে। দুয়োটা চৰণত 10+10+14 মাত্ৰাৰ
তিনিটাকৈ পৰ্ব থাকে। গতিকে ইয়াৰ মাত্ৰা 10+10+14। যেনে কৃষ্ণ একদেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ। ইয়াত যদি আমি চাওঁ প্ৰথম পৰ্বত 10টা, দ্বিতীয় পৰ্বত 10টা আৰু চতুৰ্থ পৰ্বত 14টা মাত্ৰা আছে। গতিকে আমি যদি মাত্ৰাটোৰ উদাহৰণটো মনত ৰাখোঁ পৰীক্ষাত লিখিবলৈ একেবাৰে সহজ হয়, কাৰণ এইবোৰ পৰীক্ষাত লিখিব আহে সূত্ৰৰ সৈতে উদাহৰণ। তাৰ পাছৰ বিষয়টো হৈছে ছবি। ছবিত 8+8+10 মাত্ৰাৰ 3টাকৈ 6টা পৰ্বৰ 2টা চৰণ থাকে। 2টা চৰণৰ শেষৰ আখৰ মিলে। যদি আমি উদাহৰণটো চাওঁ, মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়া। যদি ইয়াত আমি প্ৰথম পৰ্ব চাওঁ, ইয়াত আছে 8টা, দ্বিতীয় পৰ্বত 8টা আৰু তৃতীয় পৰ্বটোত 10টা মাত্ৰা আছে। তেনেকৈ গোটেই বাকীকেইটা পৰ্বৰো মিল থকা দেখা যায়। গতিকে ইয়াক ছবি ছন্দ বুলি কোৱা হয়। মই একেইকেইটা উদাহৰণ দিবলৈ যত্ন কৰিছোঁ যাতে তোমালোকৰ এটা উদাহৰণৰ পৰাই মনত ৰখাৰ সুবিধা হয়। তাৰ পাছৰ এটা বিষয় হৈছে ঝুমুৰা, যাৰ পৰা প্ৰতি বছৰে প্ৰশ্ন অহা দেখা যায়। ঝুমুৰাত প্ৰত্যেক স্তৱকত 8 মাত্ৰাৰ 4টা চৰণ থাকে। প্ৰত্যেক 2 চৰণৰ শেষৰ ধ্বনি মিলে। উদাহৰণ হেন শুনি জাম্বৱন্ত ধাইল মহা বলৱন্ত নিচিনা চাৰ্মিক পাছে ধৰিলন্ত যুদ্ধ কাছে। ইয়াত যদি আমি চাওঁ প্ৰত্যেক চৰণতে 8টাকৈ মাত্ৰা আছে আৰু 4টা চৰণ আছে। তাৰ পাছৰ এটা বিষয় হৈছে কুসুমমালা। এই ছন্দত 6 মাত্ৰাৰ 4টা চৰণ থাকে। চায়ু চৰণৰ শেষৰ ধ্বনি একেই। যেনে নমো নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন। ইয়াত 6 মাত্ৰাৰ চৰণ আছে। আৰু এটা ছন্দ হ'ল ঝুনা, যি ছন্দসজ্জাৰ প্ৰতি চৰণত 6+5 মাত্ৰাৰ 2টাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত 2টা চৰণত স্তৱকটো সম্পূৰ্ণ হয়। তাক একাৱলী ছন্দ বা ঝুনা বোলে। ইয়াৰ প্ৰতি চৰণৰ অন্তধ্বনিৰ মিল থাকে। যেনে মেঘসম শ্যাম বহন পীত ৰত্নৰ কিৰীটি হীৰে শোভিত। এইটো এটা ঝুনা ছন্দৰ উদাহৰণ। গতিকে এইকেইটা বিষয়ৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। তোমালোকে যদি মাত্ৰা আৰু উদাহৰণটো মনত ৰাখা তেতিয়া পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবা। যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।